নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। জুমাৰ নামাজৰ পূৰ্বে জমিয়ত উলেমাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। লাখ লাখ মুছলমানে কৰক এইকেইটা কাম। জুমাৰ নামাজৰ পূৰ্বে জমিয়ত উলেমাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যজুৰি লাখ লাখ মুছলমানলৈ আহি পৰিছে জমিয়তৰ আহ্বান। ভয়ংকৰ সমস্যা বৃদ্ধি পাবলৈ গৈ আছে। মুছলমান সকলোৰ অৱস্থা কঠিন হৈ পৰিছে। কল্পনা অতীত সমস্যাৰ মাজত সোমাই পৰিছে মুছলমান। এই সময়ত আল্লাহৰ দয়া আৰু কৰোণাৰ বাহিৰে আন একো নাই। মসজিদে মসজিদে সকলো মুছলমানে দোৱা কৰক। জুমাৰ নামাজৰ দিনটোতে এই আহ্বান জনোৱা হৈছে। ঘৰে ঘৰে মুছলমান মহিলাই আদায় কৰক খতমে ইউনুস। আল্লাহৰ ওচৰত শৰণাপন্ন হৈ আদায় কৰক দোৱা। সকলো মুছলমানক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আন এটা খবৰ হৈছে সৈয়দা হামিদে অসমৰ ইতিহাস বুজি নাপায়। সৈয়দা হামিদে পাহৰি গ'ল যে ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল। 1971 চনৰ পিছত অহা এজনো লোক অহাটো আমি নিবিচাৰো। বিজেপিয়ে অসমত কা আনি অসম চুক্তিক অৱমাননা কৰিছে বুলি মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা জৰুৰী খবৰ হৈছে অহা ছেপ্টেম্বৰ মাহতেই 15 দিন বন্ধ থাকিব বেংক। ইতিমধ্যে জাননী জাৰি কৰা হৈছে। ছেপ্টেম্বৰতে 15 দিন বেংক বন্ধ থাকিব। পৰৱৰ্তী খবৰ 16 মেৰ পিছত কিমানজন বাংলাদেশীয়ে বান্ধিলে টালি টোপোলা তাৰ হিচাপ দিয়ক গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপি চৰকাৰৰ প্ৰতাৰণা কিমান দিন চলি থাকিব? অসমৰ মাটিত ভৰি থৈ অমিত শ্বাহে অসমবাসীক কি উত্তৰ দিয়াৰ দাবী কৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীয়ে এতিয়া চাব মাটি কিনা বেচাৰ কাম। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং তুগলকি কাণ্ড কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি কিনা বেচাক লৈ কেবিনেটৰ সিদ্ধান্তক সমালোচনা কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDAৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে। নীতিশ কুমাৰৰ JDUৱে 102খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। ভাৰতীয় জনতা পাৰ্টীয়ে 101খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। চিৰাগ পাছৱানৰ LJPক এৰি দিয়া হ'ব 20খন আসন। HM আৰু RLMক 10খনকৈ আসন প্ৰদান কৰা হ'ব। NDAৰ দলসমূহৰ আসন বুজাবুজিৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDAৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈ পৰিছে। নীতিশ কুমাৰৰ JDUৱে 102খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। আন এটা খবৰ হৈছে সাৱধান হোক। এটা ভুল কৰিলে যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ চকী। গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হলেই প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। সাৱধান, এটা ভুল কৰিলে যাব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ চকী। গাদী হেৰুৱাব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হলেই প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীক অপসাৰণৰ এই সন্দৰ্ভত লোকসভাত আইন প্ৰণয়ন কৰা হৈছে। 30 দিন গ্ৰেপ্তাৰ হৈ জেলত থাকিলে 130 সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক 2025 আইনত প্ৰযোজ্য হোৱাৰ দিশে। এই অধীনত গুৰুতৰ অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ বা জিম্মাত লোৱা প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীক কৰা হ'ব পদৰ পৰা অপসাৰণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আকৌ নগাঁৱত চলিব প্ৰশাসনৰ বুলডোজাৰ। এবাৰ অট্টালিকাটো চলিব বুলডোজাৰ। আকৌ নগাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ। কলঙৰ পাৰৰ উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন। কম সময়ৰ ভিতৰতেই প্ৰেৰণ কৰা হ'ব এই জাননী। বিশাল অট্টালিকাটো বুলডোজাৰ চলাব প্ৰশাসনে।
কলং নগাঁৱৰ সম্পদ কলং সংৰক্ষণ কৰিব লাগিব বুলি মন্তব্য নগাঁও জিলা আয়ুক্তৰ নিৰ্দিষ্ট সময়ৰ ভিতৰতে বেদখল মুক্ত নকৰিলে লোৱা হ'ব বিধিগত ব্যৱস্থা কলঙৰ মাটি একাংশই ম্যাদী কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে জিলা আয়ুক্তই কলং প্ৰদূষিত কৰাসকলক সকিয়নি দিছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই শৌচাগাৰৰ টেংকি আঁতৰাই নিদিলে গ্ৰেপ্তাৰ হ'ব বুলি সকিয়নি দিয়া হৈছে আন এটা খবৰ হৈছে ইছলাম ধৰ্মৰ হোৱাৰ বাবে উচ্ছেদ নেকি খিলঞ্জীয়া মুছলমান লোকলৈ উচ্ছেদৰ জাননী এইদৰে খৰব হৈ পৰিছে অসম গৰিয়া পৰিষদ ইছলাম ধৰ্মৰ হোৱাৰ বাবে চলাইছে নেকি উচ্ছেদ অভিযান এইখন চৰকাৰে উচ্ছেদৰ প্ৰসংগত খৰব হৈ পৰিছে অসম গৰিয়া পৰিষদ উৰিয়াম ঘাটত খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে গৰিয়া মুছলমানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ শীঘ্ৰেই খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰাটো বন্ধ কৰিবলৈ দাবী জনাইছে উচ্ছেদ কৰিলেও খিলঞ্জীয়া লোকসকলক পুনৰ সংস্থাপন দিবলৈ আহ্বান জনোৱা হৈছে উজনি আৰু নামনি অসমৰ দুটাকৈ সমষ্টি খিলঞ্জীয়া মুছলমানৰ বাবে সংৰক্ষণৰ দাবী জনোৱা হৈছে ইছলাম ধৰ্মৰ হোৱাৰ বাবে চলাইছে নেকি উচ্ছেদ অভিযান বুলি প্ৰশ্ন উত্থাপন কৰিছে আন এটা খবৰ 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ অহা কোনো লোককে অত্যাচাৰ কৰিব নোৱাৰিব সিতু বৰুৱা শৃংখল চলিহাৰ দৰে অসমত অধিকাৰ আছে 1971 চনৰ পূৰ্বে অহা মুছলমানৰ শৃংখল চলিহা সিতু বৰুৱা সকিয়নি দিছে এবাৰ নেমচুৰ সভাপতি বদৰুল ইছলামে তেওঁ কয় যে সিতু বৰুৱা আৰু শৃংখল চলিহাৰ দৰে অসমত 1971 চনৰ পূৰ্বে অহা মুছলমানৰো সম অধিকাৰ আছে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ অহা কোনো লোককে অত্যাচাৰ কৰিব নোৱাৰিব এইদৰে সিতু বৰুৱাক শৃংখল চলিহা সকিয়নি নেমচুৰ সভাপতি বদৰুল ইছলামৰ একাংশ সংগঠনে মিয়াৰ নামত উজনিত ধন দাবী কৰি আছে উজনি অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় সংঘাতৰ সৃষ্টি কৰিব বিচাৰসকলক গ্ৰেপ্তাৰ কৰিব লাগিব অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব বাংলাদেশীক অসমৰ পৰা গটিয়াই বাহিৰ কৰি দিয়া হ'ব 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ অহা কোনো লোকে অত্যাচাৰ কৰিব নোৱাৰিব এইদৰে হুংকাৰ প্ৰদান কৰিছে বদৰুল ইছলামে পৰৱৰ্তীতে ভাৰতীয় সেনাৰ এক বৃহৎ সফলতা জম্মু কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত হৈছে 2 সন্ত্ৰাসবাদী ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে জম্মু কাশ্মীৰৰ গুৰেজ সেক্টৰ ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা 2জন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে একে সময়তেই মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ 4জন নক্সালবাদীৰ এনকাউন্টাৰত নিহত কৰা হৈছে এই অভিযানসমূহে দেশৰ নিৰাপত্তা ব্যৱস্থাক আৰু শক্তিশালী কৰিছে জম্মু কাশ্মীৰৰ নোশেৰাৰ গুৰেজ সেক্টৰত বুধবাৰে সেনাই তালাচী অভিযান চলাইছিল নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সন্দেহজনক গতিবিধি দেখাৰ পিছত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা সংঘটিত হৈছে জম্মু কাশ্মীৰ আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত ভাৰতীয় সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান চলাইছিল সন্ত্ৰাসবাদীসকলে প্ৰথমে গুলীচালনা আৰম্ভ কৰাত সেনাই প্ৰত্যুত্তৰ দি 2জনক হত্যা কৰিছে ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে এক্স পোষ্টৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে য'ত উল্লেখ কৰা হৈছে যে অপাৰেচন সিন্দুৰৰ পাছৰে পৰা সেনাই কেইবাবাৰো সন্ত্ৰাসবাদীৰ সন্মুখীন হৈছে ইফালে মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ নক্সালবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত 4জনক হত্যা কৰা হৈছে য'ত 3গৰাকী মহিলা নক্সালবাদীও অন্তৰ্ভুক্ত এই ঘটনা ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ সীমান্তৰ সমীপত সংঘটিত হৈছে 25 আগষ্টত লাভ কৰা গোপন তথ্যৰ ভিত্তিত গাডচিৰোলি আৰক্ষীৰ C60 কামাণ্ডো আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 19টা ইউনিটে অভিযান চলাইছে নক্সালবাদীসকলে গুলীচালনা আৰম্ভ কৰাত প্ৰায় 8 ঘণ্টা ধৰি সংঘৰ্ষ অব্যাহত থাকে